নমস্কাৰ বন্ধুসকল, মই নয়নমণি দাস আৰু আপোনালোকে চাই আছে আমাৰ চেনেল এণ্ডাছ ব্লগ। আজিৰ এই ভিডিঅ'টোত কথা হ'ম আমি এটা দুৰ্ঘটনাৰ বিষয়ে। এয়াৰ ইণ্ডিয়া AI-171 বিমানখন আহমেদৰ পৰা লণ্ডনলৈ উৰা মাৰিছিল আৰু কিছু সময় পিছতে এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ মেদানী নগৰত পৰিছিল আৰু এই ঘটনাৰ ফলত 241 জন যাত্ৰীৰ মৃত্যু হৈছিল আৰু সেই মৃত্যুৱে আমাৰ সকলো ৰাষ্ট্ৰকে শোকস্তব্ধ কৰিছিল। আৰু কিমান ভয়ংকৰ আছিল সেই দুৰ্ঘটনাৰ মুহূৰ্তবোৰ আৰু কিহৰ কাৰণে এই প্লেনখন ক্ৰেছ হ'ল সেইটো জানিবৰ বাবে ব্লেক বক্স উদ্ধাৰ কৰিব লাগিব আৰু সেইটো উদ্ধাৰকাৰীয়ে বিচাৰি পাইছে। আৰু ব্লেক বক্স মানে কি সেইটো হয়তো বহুতে নাজানিব পাৰে, গতিকে ব্লেক বক্সৰ বিষয়ে মই অলপ কৈ দিছোঁ। নামত যদিও ব্লেক বক্স, কিন্তু সেইটো ব্লেক নহয় আচলতে। ইয়াৰে বিষয়ে মই আপোনালোকক কৈ দিছোঁ, তেতিয়া আপোনালোকে জানিব পাৰিব যে ব্লেক বক্সত এনেকুৱা কি আছে যাৰ পৰাই আমি জানিব পাৰিম কিহৰ কাৰণে এই প্লেনখন ক্ৰেছ হ'ল। ব্লেক বক্স হৈছে বিমানত ব্যৱহাৰ কৰা এটা বৈদ্যুতিক বিশেষ যন্ত্ৰ। ফ্লাইট ডাটা ৰেকৰ্ড আৰু ককপিট ভইচ ৰেকৰ্ড এই দুইটা মিলি ব্লেক বক্সৰ গঠন হয়। গতিকে কি এই ফ্লাইট ডাটা ৰেকৰ্ড বা ককপিট ভইচ ৰেকৰ্ডে কেনেদৰে কি বস্তুবোৰ ৰেকৰ্ড কৰে সেই বিষয়ে মই কৈ দিওঁ। ফ্লাইট ডাটা ৰেকৰ্ডে বিমানখন চলি থকা অৱস্থাত বহুতো কাৰ্য কৰে, যেনে বেগ, উচ্চতা, দিশ, ইঞ্জিনৰ অৱস্থা আদি ৰেকৰ্ড কৰি ৰাখে। আৰু ককপিট ভইচ ৰেকৰ্ডে এই বিমানৰ ককপিটত পাইলট আৰু ক্ৰু সদস্যৰ কণ্ঠস্বৰ, মানে তেওঁলোকে যিবিলাক কথা কয় সেইবিলাক তথা আদি শব্দ সংৰক্ষণ কৰে। গতিকে তাত ভইচ ৰেকৰ্ড হয় আৰু ককপিট ভইচ ৰেকৰ্ড বুলি কওঁতেই গম পাইছোঁ যে এইটো ভইচে ৰেকৰ্ড কৰে। আৰু এই ব্লেক বক্স সাধাৰণতে ক'লা নহয়, মই আগতে কৈ দিছোঁ, উজ্জ্বল কমলা কালাৰ বা ৰঙা কালাৰৰ হয়, যাতে দুৰ্ঘটনাগ্ৰস্ত বিমানত এই ব্লেক বক্স সহজে বিচাৰি পাব পাৰি। এখন বিমান দুৰ্ঘটনাৰ কাৰণ এই ব্লেক বক্সে দিব পাৰে। গতিকে ব্লেক বক্সৰ বিষয়ে আপোনালোকে জানিলে বা ধাৰণা কৰিব পাৰিলে, গতিকে ভিডিঅ'লৈ আগবাঢ়ো। 12 জুন দিনৰ দুপৰীয়া 1:39 মান বজাত এয়াৰ ইণ্ডিয়া ফ্লাইট AI-171 উৰা মাৰিছিল আহমেদাবাদৰ পৰা, কিন্তু কেৱল 650 ফুট ওপৰলৈ গৈছিল আৰু তাৰ পিছতে একেবাৰে হঠাতে তললৈ নামিবলৈ ধৰিছিল আৰু দুৰ্ঘটনাত পতিত হৈছিল। পাইলট মেডে ঘোষণা কৰিছিল ফুল ইমাৰ্জেঞ্চি। ATC আহমেদাবাদে চেষ্টা কৰিছিল যোগাযোগৰ বাবে, কিন্তু 1 মিনিট সময়ৰ ভিতৰতে বিমানখন মেদানী নগৰত ক্ৰেছ হয় আৰু এই বিমানখনত আছিল 230 জন যাত্ৰী, 2 জন পাইলট আৰু 10 জন ক্ৰু মেম্বাৰ আছিলে। এই কেইজনৰ ভিতৰত মাত্ৰ এজন ব্যক্তিয়ে যিকোনো প্ৰকাৰে তাৰ পৰাই জীৱনতে ঘূৰি আহিছিল। বিমানৰ কেপ্টেইন আছিল সুমিত চব্ৰৱাল আৰু ফাৰ্ষ্ট অফিচাৰ আছিল ক্লাইভ সুন্দৰ। এই বিমানখন ক্ৰেছ হোৱাৰ আগতে পেৰিছ, দিল্লী, আহমেদাবাদ ফ্লাইট সফলভাৱে সম্পন্ন কৰিছিল। কিন্তু কিয় এই দুৰ্ঘটনা ঘটিল এই বিষয়ে এতিয়া এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৱে তদন্ত আৰম্ভ কৰিছে আৰু 13 জুনৰ নিশা 5 বজালৈ এই ব্লেক বক্স উদ্ধাৰ কৰিছে। আৰু এই ব্লেক বক্সত সংৰক্ষিত হৈ আছে শেষ মুহূৰ্তৰ কথা বতৰা, লগতে বিমানৰ গতি, উচ্চতা আৰু ইঞ্জিনৰ অৱস্থা, বহু তথ্য এই ব্লেক বক্সে আমাক দিব। মই মোৰ চেনেলৰ ফালৰ পৰা সকলো মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই ঘটনাৰ পৰা আমি অনেক কথা শিকিব পাৰিছোঁ। বিমান যাত্ৰাৰ সুৰক্ষা SOP কেনেদৰে উন্নত কৰিব পৰা যায় আৰু আগলৈ এনে ধৰণৰ দুৰ্ঘটনা ৰোধ কৰিব পৰা যায়। আপুনি এই বিষয়ে কি ভাবে আমাক কমেণ্ট কৰি জনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ দেখা পাম এটা নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।